দুৰ্বিষ জীৱন যাপন বিশ্বনাথৰ চেলাইখাইটিৰ এটি পৰিয়াল। আমাৰ এক বিশেষ প্ৰতিবেদন। চৰকাৰৰ দৃষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবেও যোগ্য নহল বৃদ্ধ দম্পতীহাল। মন্ত্ৰী, সাংসদ, বিধায়ক অথবা জনপ্ৰতিনিধি হোৱাৰ সপোন লৈ টিকটৰ বাবে বহু নামী দামী জননেতাই দপদপাই থকা পৰিলক্ষিত হয়। জনপ্ৰতিনিধি হোৱাৰ বাবে তেওঁলোকে ব্যয় কৰে কোটি কোটি টকা। জনপ্ৰতিনিধি অথবা জননেতাৰ উদ্দেশ্য হ'ব লাগে জনসাধাৰণৰ উন্নয়ন সাধন কৰা, দুখীয়া দৰিদ্ৰৰ হিত সাধন কৰা। বিজেপি দলৰ শ্লোগান সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত সমবিকাশ আৰু সম উন্নয়নৰ কথা কোৱা হৈছে যদিও প্ৰকৃতাৰ্থত দুখীয়া দৰিদ্ৰ লোকসকলৰ বাবে এই নীতি সঁচাৰ্থত প্ৰযোজ্য হৈছেনে? বিধায়ক অথবা পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে দুখীয়াৰ দুখ মোচন কৰিব পাৰিছেনে? সঁচাৰ্থত দৰিদ্ৰ লোকসকলৰ প্ৰতি জনপ্ৰতিনিধিসকল পিঠি দিয়া নাইনে? আজিৰ এই প্ৰতিবেদনত ফুটি উঠিব জনপ্ৰতিনিধিসকলৰ কৰ্তব্য আৰু দুখীয়াৰ দুখ মোচন অথবা দুখ দুৰ্দশাৰ প্ৰকৃত প্ৰতিচ্ছবি। উন্নয়ন হোৱা বুলি সভা সমিতিত কৈ ফুৰা বিধায়ক প্ৰমোদ বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী পল্লৱ লোচন দাস, বিধায়ক দিগন্ত ঘাটোৱালৰ গৃহ সমষ্টিৰ এয়া হ'ল চেলাইখাইটি পঞ্চায়তৰ চেলাইখাইটি গাঁও। যিটো সময়ত মন্ত্ৰী, সাংসদ, বিধায়ক অথবা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ চকুৰ সন্মুখতে বিশ্বনাথ সমষ্টিৰ চেলাইখাইটি গাঁৱৰ এহাল বৃদ্ধ দম্পতীৰ দুখ দুৰ্গতিৰ এক কৰুণ দুৰ্বিষ জীৱন যাপনৰ দৃশ্য চালে হয়তো আপোনাৰো চকু কপালত উঠিব। সততে দুখীয়াৰ দুখ মোচন হোৱা বুলি দাবী কৰা এইসকল জনপ্ৰতিনিধিৰ বাবে এই উদাহৰণেই হয়তো যথেষ্ট হ'ব। চেলাইখাইটি গাঁৱৰ এক দুখ লগা কৰুণ দৃশ্য। এই জৰাজীৰ্ণ ঘৰটোতে বসবাস কৰি জীৱন নিৰ্বাহ কৰিছে বাবুল দেউৰী আৰু হেমেন্তি দেউৰী নামৰ বৃদ্ধ দম্পতী এহালে। বেমাৰ হৈছে কেতিয়াৰ পৰা? কৈছে এতিয়া এমাহ মানে হ'ল। কি নাম আপোনাৰ? হেমন্তী দেউৰী। হেমন্তী দেউৰী। আপোনাৰ ঘৰ একেবাৰে জৰাজীৰ্ণ এনেকুৱা অৱস্থাত আছে? একেবাৰে ভাঙা চিঙা, উপায় নাই, যেন তেন আছোঁ। বোৱাটো এফালে গ'লে এফালে নাই, এনেকুৱাই মানে যেনে তেনে হাজিৰা কৰিবলৈ যায়। কেতিয়াবা খৰি খেৰ বিচাৰি যায়। অকলে পৰি থাকোঁ, ইয়াত নোৱাৰোঁগৈ একো কৰিবলৈ, বহা তাতে থাকোঁ। চৰকাৰৰ পৰা কিবা আঁচনি পাইছে নেকি? নাই পোৱা। অৰুণোদয় পাইছে নেকি? নাই। আপোনালোকে ৰেচন কাৰ্ড পাইছেনে নাই? ৰেচন কাৰ্ড আছেনে নাই? ৰেচন কাৰ্ডো নাই। চৰকাৰৰ পৰা আজিলৈকে একো এটা সুবিধা পোৱা নাই? নাই। এতিয়া কি ক'ব চৰকাৰলৈ? আপুনি কি আহ্বান জনাব? কি আহ্বান মানে ঘৰটো ভাল কৰি দিলে তেওঁ হাজিৰা মজুৰি কৰিতো খাব, যেন তেন ঘৰটোহে লাগে ভালকৈ হাজিৰা চাজিৰা কৰি খাব পাৰিব। ভগা পজাখনত শুবলৈ বুলি ঠাই নাই, ৰন্ধা বঢ়াৰ সুবিধা কোনো নাই। বতাহ বৰষুণ হ'লে তিতি বুৰি থকাৰ বাহিৰে আৰু গত্যন্তৰ নাই বৃদ্ধ দম্পতীহালৰ। ইফালে খাবলৈ নাই ভাত, হাজিৰা মজুৰি কৰিবলৈ সক্ষম নহয়। কোনোমতে খুজি মাগি অথবা পানী খায়েই জীৱন অতিবাহিত কৰি আহিছে চেলাইখাইটিৰ বাবুল দেউৰী আৰু হেমেন্তি দেউৰী নামৰ বৃদ্ধ দম্পতীহালে। ইফালে শাৰীৰিকভাৱে অক্ষম বৃদ্ধা লোকগৰাকী ৰোগাক্ৰান্ত আৰু চকুৰেও নেদেখে। অতি কষ্টৰ মাজেৰে নিজ পত্নীক লালন পালন কৰি দুৰ্বিষ জীৱন যাপন কৰিব লগা হৈছে বাবুল দেউৰী নামৰ বৃদ্ধ লোকজন। মই বৰ্তমান এতিয়া মানে বুঢ়ীজনী বেমাৰী, গতিকে খুৱাই বোৱাই থাকিবলৈ আমাৰতো তেনেধৰণৰ হেৰি নাই। দুখীয়া মানুহ, কামো কৰিব লাগে আৰু বুঢ়ীজনীকো চাব লাগে আৰু পানী দুনিও খুৱাব লাগে, ভাত পানীও খুৱাই দিব লাগে। গতিকে ইমান কষ্ট, গভৰ্ণমেণ্টে যদি কিবা এটা সুবিধা দিয়ে তেতিয়া ভাল পাওঁ। আপুনি আৱাস গৃহ পৰ্যন্ত আপোনাক দিয়া হোৱা নাই? চৰকাৰ দিয়া নাই। চৰকাৰে বৰ্তমানলৈকে সা সুবিধা এটা নাপাওঁ গভৰ্ণমেণ্টৰ পৰা। গভৰ্ণমেণ্টে যদি দিয়ে আমি সা সুবিধা এটা পাওঁ। এইটো কাৰণে এতিয়া বেমাৰী আজাৰি চাব লাগে আৰু খোৱা বোৱাও যোগাৰ কৰিব লাগে আৰু খাবলৈ ববলৈ নাই। ঘৰৰ অৱস্থা এনেকুৱা, এতিয়া ঘৰ যদি ভাঙা চিঙা হাৱাই ভাঙি কৰি গোটেই লৈ যায় আৰু এইফালে দি কাম কৰিবলৈও মানে পাৰা নাযায়। বুঢ়ীজনীকো চাব লাগে। এইটো কাৰণে যদি গভৰ্ণমেণ্টে কিবা এটা চায় তেতিয়াহ'লে ভাল পাওঁ। এতিয়া বেমাৰী আজাৰ একো এটা নাই, গতিকে এই পানী দুনিকে খুৱাই জীয়াই আছোঁ। বৰ্তমানলৈ এইসকল লোকৰ বাবে নাই কোনো চৰকাৰী আঁচনি, ৰেচন কাৰ্ডো ভাগ্যত নাই, অৰুণোদয় অথবা বৃদ্ধ পেঞ্চন পোৱাৰ দূৰৰে কথা।
প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰো এখন নাপালে, আনকি কোনো এটা আঁচনিয়েই ঢুকি নাপালে এই বৃদ্ধ দম্পতীহালক। বৃদ্ধ লোকজনৰ কৰুণ মুখখনে বহু কথাই বুজাই যায়, যেন এমুঠি ভাত লাগে দিয়ক খাবলৈ। আমি নিসহায় ডাল দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালত থাকিবলৈ অন্তত মানৱতাৰ খাতিৰত আশ্ৰয়ৰ বাবে এটি ঘৰ দিয়ক, আমাৰো জীয়াই থাকিবৰ মন, জীয়াই থাকিবলৈ সুবিধাকণ দিয়ক বুলি কৰুণ দৃষ্টিৰে হেতা হাঁহি মাৰি জনপ্ৰতিনিধি, চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ তথা ৰাইজলৈ আহ্বান জনাইছে বৃদ্ধ দম্পতীয়ে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ